নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ জিঅ'গ্ৰাফিৰ মেজৰ আৰু মাইনৰ বিষয়ৰ সেকেন্ড চেপ্টাৰৰ সকলোবোৰ সমূহ প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ সমূহ প্ৰশ্নোত্তৰ কোৱেশ্চন নম্বৰ 1 ভূ আকৃতি তত্ত্ব মানে কি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 ভূ আকৃতি তত্ত্বৰ পৰিসৰ কি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 হঠাৎ হোৱা আন্দোলনৰ মতবাদটো কোনে আগবঢ়াইছিল মতবাদটো কি চমুকৈ লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 4 লাহে লাহে হোৱা পৰিৱৰ্তনৰ মতবাদটো কোনে আগবঢ়াইছিল মতবাদটো কি চমুকৈ লিখা উত্তৰ স্কটলেণ্ডৰ ভূতত্ত্ববিদ জেমছ হাটনে লাহে লাহে হোৱা পৰিৱৰ্তনৰ মতবাদটো আগবঢ়াইছিল লাহে লাহে হোৱা পৰিৱৰ্তনৰ মতবাদটো চাৰ্লছ লিয়েলে সমৰ্থন কৰিছিল তেওঁৰ মতে উখ ঠাইবোৰ লাহে লাহে চাপৰি গৈ এক সময়ত সমান হৈ পৰে অৰ্থাৎ উখ ঠাই যেনেকৈ চাপৰি যায় চাপৰ ঠাইবোৰো লাহে লাহে ওখ হৈ আহে এই দুই প্ৰক্ৰিয়াৰ ফলত মহাদেশ আৰু মহাসাগৰৰ তলিভাগ অসমান হৈ আহিছে আৰু চিৰকাল অসমান হৈ থাকিব Question number 5 ভূ আকৃতি সৃষ্টিত চক্ৰ তত্ত্বৰ ধাৰণা সম্পৰ্কে চমুকৈ লিখা উত্তৰ দেখা যায় জীৱ-জন্তুৰ দৰে জড় সম্পদবোৰৰো উৎপত্তি ধ্বংস আৰু স্থিতিৰ চক্ৰাকাৰ গতি আছে জীৱৰ ক্ষেত্ৰত সময়ৰ পৰিমাণ কম হোৱা বাবে ই সহজে বোধগম্য হয় আৰু ভূ আকৃতি গঠন ধ্বংসৰ ক্ষেত্ৰত এই সময় ইমানেই দীঘলীয়া যে লাখ লাখ বছৰৰ দীৰ্ঘ সময়ৰ প্ৰয়োজন হয় তুলনামূলকভাৱে নদী চক্ৰবোৰৰ সময়সীমা কিছু ছুটি আৰু সেইবাবে তাক বুজিবলৈ অলপ হ'লেও সহজ নদী চক্ৰবোৰ চলিবলৈ দুটা অৱস্থাৰ প্ৰয়োজন হয় তাৰ এটা হ'ল ভূখণ্ডৰ ঢাল আৰু আনটো হ'ল বৰষুণৰ প্ৰভাৱ বৰষুণৰ পৰিমাণ আৰু স্থলভাগৰ ঢালে নদী চক্ৰক নিয়ন্ত্ৰণ কৰাৰ লগতে ভূমি সমতায়ো নিয়ন্ত্ৰণ কাৰ্যত ভাগ লয় নদীৰ ক্ষেত্ৰত নদীয়ে তলৰ ফালে মাত্ৰ ভূমি সমতললৈকেহে খনন কাৰ্য চলাব পাৰে তাৰ পাছত নদীৰ খন্দা পতা দুয়ো কাৰ্য বন্ধ হৈ যায় সাগৰত পৰা নদী হ'লে তাৰ ভূমি সমতল হ'ব সাগৰ পৃষ্ঠ হ্ৰদত পৰা নদী হ'লে ভূমি সমতল হ'ব হ্ৰদ পৃষ্ঠ Question number 6 পৃথিৱীৰ উপৰিভাগ মসৃণ নহয় ইয়াত প্ৰাকৃতিক অৱয়ৱৰ পাৰ্থক্য আছে এনে পাৰ্থক্যবোৰ পৃথিৱীৰ উপৰিভাগত কিয় দেখিবলৈ পোৱা যায় উত্তৰ পৃথিৱীখন উৎপাপ্ত অৱস্থাৰ পৰাই শীতল অৱস্থালৈ আহতে ইয়াৰ উপৰিভাগত নানা ধৰণৰ খলা বোমা ৰৈ যোৱাটো স্বাভাৱিক আনহাতে পৃথিৱীৰ অন্তভাগত সৃষ্টি হৈ থকা বিভিন্ন শক্তিবিলাকৰ প্ৰভাৱ যেনে ভূমিকম্প আগ্নেয়গিৰি ভিন ভিন অঞ্চলত ভিন ভিন সেইকাৰণে আমি পৃথিৱীৰ উপৰিভাগত ভিন ভিন ভূ অৱয়ব দেখিবলৈ পাওঁ আনহাতে পৃথিৱীৰ উপৰিভাগত
সংঘটিত হৈ থকা বাহ্যিক শক্তিবিলাকৰ প্ৰভাৱো অঞ্চলভেদে ভিন্ন হোৱা দেখা যায়। এইবিলাকৰ কাৰণেও পৃথিৱীৰ উপৰিভাগ একে ৰূপত দেখিবলৈ পোৱা নাযায়। কুৱেশ্যন নম্বৰ 7, স্থলাকৃতি বুলিলে কি বুজা? উত্তৰ, উৎপত্তিৰ পৰাই পৃথিৱীৰ ভূভাগৰ বিভিন্ন পৰিৱৰ্তন হৈ আহিছে। পৃথিৱীৰ নানা প্ৰকৃতিৰ বাহ্যিক শক্তি আৰু আন্তঃশক্তিৰ প্ৰভাৱত উৎপত্তিৰ সময়ৰ পৰাই পৃথিৱীৰ উপৰিভাগৰ এই পৰিৱৰ্তন হৈ আহিছে। ইয়াৰ ফলস্বৰূপে পৃথিৱী পৃষ্ঠত নিতৌ নতুন পৰিৱৰ্তন হৈ আহিছে। এনে পৰিৱৰ্তনৰ ফলত পৃথিৱী পৃষ্ঠত নতুন নতুন প্ৰকাৰৰ ভূ অৱয়ৱৰ সৃষ্টি হৈ আহিছে। এহাতে বাহ্যিক শক্তিৰ ফলত হোৱা খনন বহন আৰু অৱক্ষেপণ কাৰ্য তথা আন্তঃশক্তিৰ প্ৰভাৱত হোৱা পৃথিৱী পৃষ্ঠৰ উত্থান আৰু পতনৰ ফলত পৃথিৱী পৃষ্ঠত সৃষ্টি হৈ অহা নানা প্ৰকাৰৰ ভূ-প্ৰাকৃতিক অৱয়ৱসমূহকে একেলগে স্থলাকৃতি বা লেণ্ডফৰ্মছ বুলি নামকৰণ কৰা হৈছে। আন অৰ্থত আন্তঃশক্তি আৰু বাহ্যিক শক্তিৰ প্ৰভাৱত ধৰা পৃষ্ঠত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ ভূ অৱয়ৱবোৰকে স্থলাকৃতি বা স্থলাৱয়ব বোলে। কুৱেশ্যন নম্বৰ 8, হিমবাহৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা ভূ অৱয়ৱসমূহ কি কি? উত্তৰ, হিমবাহৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা ভূ অৱয়ৱসমূহ হ'ল ক. গ্ৰাভ, খ. এস্কাৰ, গ. ড্ৰামলিন বা হিমবাহ টিলা আৰু ঘ. হিমানী অৱক্ষেপণ ভূমি। কুৱেশ্যন নম্বৰ 9, বিচৰণী ভৱন প্ৰক্ৰিয়াৰ প্ৰধান ভাগসমূহ কি কি? উত্তৰ, বিচৰণী ভৱন প্ৰক্ৰিয়াৰ প্ৰধান ভাগসমূহ হ'ল ক. ভৌতিক বা যান্ত্ৰিক বিচৰণী ভৱন, খ. ৰাসায়নিক বিচৰণী ভৱন আৰু গ. জৈৱিক অৱক্ষয়। কুৱেশ্যন নম্বৰ 10, ভৌতিক বিচৰণী ভৱনৰ কাৰকসমূহ উল্লেখ কৰা। উত্তৰ, ভৌতিক বিচৰণী ভৱনৰ কাৰকসমূহ হ'ল ক. উত্তাপৰ পৰিৱৰ্তন, খ. হিমৰ কাৰ্য, গ. বতাহৰ কাৰ্য, ঘ. বৰষুণৰ কাৰ্য, ঙ. সমুদ্ৰৰ ঢৌ আৰু সোঁত, প্ৰথম চ. উদ্ভিদ আৰু প্ৰাণীৰ কাৰ্য, দ্বিতীয় চ. মধ্যাকৰ্ষণ শক্তি আৰু বৰ্গাহ্য ভূ আন্দোলন। কুৱেশ্যন নম্বৰ 11, বডি ঢৌবোৰ কি? উত্তৰ, পৃথিৱীৰ অন্তঃভাগৰ কোনো স্থানত যেতিয়া ভূমিকম্পৰ সৃষ্টি হয় তেতিয়া সেই উৎপত্তিৰ স্থানৰ পৰা কিছুমান ঢৌৰ সৃষ্টি হয় আৰু এই ঢৌবোৰ কেন্দ্ৰটোৰ চাৰিওফালে বিয়পি যায়। এই ঢৌবোৰক ভূমিকম্পৰ ঢৌ বোলা হয়। ভূমিকম্পৰ ঢৌবিলাক প্ৰধানকৈ দুই ধৰণৰ। এবিধৰ নাম প্ৰাথমিক ঢৌ বা বডি ঢৌ আৰু আনবিধৰ নাম পৃষ্ঠ ঢৌ। ভূমিকম্পৰ ফলত সৃষ্টি হোৱা যিবিলাক তৰংগ বা ঢৌৱে কেন্দ্ৰৰ পৰা সকলো দিশতে পৃথিৱীৰ দেহেৰে গতি কৰে তেনেবোৰ ঢৌক বডি ঢৌ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 12, পৃথিৱীৰ অন্তঃভাগৰ বিষয়ে সন্ধান দিয়া প্ৰত্যক্ষ উৎসবোৰৰ নাম লিখা। উত্তৰ, পৃথিৱীৰ অন্তঃভাগৰ বিষয়ে জানিবলৈ সংগ্ৰহ কৰা কিছু তথ্যৰ প্ৰত্যক্ষ উৎস কিছুমানৰ নাম হ'ল পৃষ্ঠশিলা অধ্যয়ন আৰু আগ্নেয়গিৰি অধ্যয়ন। পৃষ্ঠশিলা অধ্যয়ন কৰি গম পোৱা গৈছে যে ক্ৰমে তললৈ শিলসমূহৰ ঘনত্ব আৰু উত্তাপ বেছি হয়, আনহাতে খনিবিলাকৰ যিমান গভীৰতালৈ সোমাই যোৱা যায় সিমানেই উত্তাপৰ প্ৰাবল্যতা বেছি অনুভূত হয় আৰু পদাৰ্থসমূহৰ ঘনত্বৰ পৰিমাণ বেছি হোৱাটো পৰিলক্ষিত হয়। আগ্নেয়গিৰি যেতিয়া উদগীৰণ হয় তেতিয়া তাৰ পৰা ওলোৱা গৰম গেছ, গলিত পদাৰ্থ, ধোঁৱা আদিয়ে প্ৰত্যক্ষ প্ৰমাণ দাঙি ধৰে যে পৃথিৱীৰ অন্তৰ্ভাগ যথেষ্ট গৰম আৰু পদাৰ্থবোৰৰ ঘনত্বও যথেষ্ট বেছি। কুৱেশ্যন নম্বৰ 13, ভূমিকম্পৰ উৎপত্তি কেনেকৈ হয়? উত্তৰ, একেজাতীয় শিলাৰে পৃথিৱীৰ খলাটো গঠিত নহয় আৰু ই কেইবাটা খণ্ড বা ফলকৰ সমষ্টি। এই ফলকসমূহ সদায় বিভিন্ন দিশত গতি কৰি থাকে। ইয়াৰ উপৰি চ্যুতিৰ ফলত দুয়ো কাষৰ শিলাস্তৰবিলাকে বিপৰীত দিশত লৰচৰ কৰে। দুখন ফলকৰ মুখামুখি হেঁচাৰ ফলতেই হওক বা চ্যুতিৰ উপস্থিতিৰ বাবেই হওক এটা শিলাস্তৰ আন এটা শিলাস্তৰৰ পৰা পিছলি যায়।
ইয়াৰ ফলত শক্তি মুক্ত হৈ পৰে আৰু শক্তিটো সকলো দিশতে গমন কৰে আৰু ফলস্বৰূপে ভূপৃষ্ঠৰ খণ্ড একোটা কঁপি উঠে। এনেকৈ ভূমিকম্পৰ উৎপত্তি হয়। কুৱেশ্যন নম্বৰ 14 কোনবিধ ভূমিকম্পৰ তৰংগৰ সহায়ত পৃথিৱীৰ অন্তঃভাগৰ গঠন সম্পৰ্কে জনাত সহায় হয়? উত্তৰ ভূমিকম্পৰ পৰা প্ৰধানকৈ দুই ধৰণৰ ঢৌৰ সৃষ্টি হয়, যেনে প্ৰাথমিক ঢৌ আৰু পৃষ্ঠ ঢৌ। প্ৰাথমিক ঢৌ আকৌ দুই প্ৰকাৰৰ, যেনে নম্বৰ 1 পি তৰংগ বা অনুদৈৰ্ঘিক তৰংগ আৰু নম্বৰ 2 এছ তৰংগ বা অনুপ্ৰস্থিক তৰংগ। এছ তৰংগবোৰে কেৱল মাত্ৰ গোটা পদাৰ্থৰ মাজেৰেহে গতি কৰিব পাৰে, যিটো গুণ অতি দৰকাৰী বুলি বৈজ্ঞানিকসকলে বিবেচনা কৰিছে। এছ তৰংগৰ এই বিশেষ গুণটোৰ বাবে ই পৃথিৱীৰ অন্তৰ্ভাগ গঠন সম্পৰ্কে জনাত বিজ্ঞানীসকলক যথেষ্ট সহায় কৰি আহিছে। কুৱেশ্যন নম্বৰ 15 মহাসাগৰৰ তলিৰ ভূ অৱয়ৱবোৰৰ বিষয়ে চমুকৈ লিখা। উত্তৰ ভূপৃষ্ঠৰ উপৰিভাগত দেখিবলৈ পোৱা নানা ভূ অৱয়ৱৰ দৰে মহাসাগৰৰ তলিদেশতো অনেক অৱয়ব দেখিবলৈ পোৱা যায়। আনহাতে মহাসাগৰৰ তলিদেশত যিমান জীৱ-জন্তু বা কীট-পতংগ পোৱা যায়, তাতকৈ বহু কম জীৱ-জন্তু বা কীট-পতংগ স্থলভাগত আছে বুলি জানিব পৰা গৈছে। চিত্ৰটো দিয়া আছে, তোমালোকে চাই লোৱা। গভীৰতা আৰু অৱয়ৱৰ গঠন অনুযায়ী মহাসাগৰৰ তলিভাগক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল ক মহাদেশীয় সীমান্ত অঞ্চল, খ সাগৰীয় তল, গ মধ্যসাগৰীয় শৈলশিৰাসমূহ। কুৱেশ্যন নম্বৰ 16 গতিশীল কাৰক বুলিলে কি বুজা? ভূপৃষ্ঠৰ ওপৰত ইয়াৰ ক্ৰিয়াৰ বিষয়ে চমুকৈ লিখা। উত্তৰ পৃথিৱী পৃষ্ঠৰ ওপৰত যিবোৰ কাৰকে পদাৰ্থৰ ক্ষয় সাধন কৰাৰ লগতে সেই পদাৰ্থবোৰ গৰিবহনো কৰা পৰিলক্ষিত হয়, তেনে কাৰকক গতিশীল কাৰক বুলি কোৱা হয়। আমি দেখিবলৈ পাই থকা প্ৰধান গতিশীল কাৰকবোৰৰ ভিতৰত বতাহ, বোৱতী পানী, বৰষুণ, হিমবাহ, সমুদ্ৰৰ সোঁত আদিয়ে উল্লেখযোগ্য। ভূপৃষ্ঠৰ ৰূপ বিৱৰ্তনত এই গতিশীল কাৰকবোৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, কিয়নো এই শক্তিসমূহে অনবৰতে কম বেছি পৰিমাণে ক্ৰিয়া কৰাটো পৰিলক্ষিত হয়। এই কাৰকবোৰৰ ক্ৰিয়া ধীৰ গতিৰ যদিও ইহঁতৰ ফলাফলবোৰ সুদূৰ প্ৰসাৰী। কুৱেশ্যন নম্বৰ 17 গতিহীন কাৰক কাক বোলে? ভূপৃষ্ঠৰ ৰূপ পৰিৱৰ্তনত এই কাৰকবোৰৰ ভূমিকা আলোচনা কৰা। উত্তৰ যিবিলাক কাৰকে পৃথিৱী পৃষ্ঠৰ ওপৰত ক্ৰিয়া কৰি পদাৰ্থৰ ক্ষয় সাধন কৰে, কিন্তু পদাৰ্থসমূহ ক্ষয়প্ৰাপ্ত হোৱাৰ পিছত পৰিবাহিত নহৈ একে ঠাইতে ৰৈ থাকে, তেনেবোৰ কাৰকক গতিহীন কাৰক বোলা হয়। উত্তাপ গতিহীন কাৰকৰ এক উদাহৰণ। ভূপৃষ্ঠৰ ৰূপ পৰিৱৰ্তনত গতিহীন কাৰকৰ ভূমিকা কম গুৰুত্বপূৰ্ণ নহয়, কিয়নো গতিহীন কাৰকেই যিকোনো কাৰকৰ বা ক্ষয় কাৰ্যৰ আৰম্ভণি ঘটাই দিয়ে। পদাৰ্থৰ ক্ষয় সাধন গতিহীন কাৰকে আৰম্ভণি ঘটাই দিয়ে আৰু পিছলৈ অন্য কাৰকবোৰে সেই পদাৰ্থবোৰ ক্ষয়সাধন বা পৰিবহন কৰাত সহজ হৈ পৰে। গতিহীন কাৰকবোৰৰ ক্ৰিয়াও ভূপৃষ্ঠত বৰ লেহেমীয়া হোৱা পৰিলক্ষিত হয় যদিও ইয়াৰ ফলাফল বৰ গুৰুত্বপূৰ্ণ। কুৱেশ্যন নম্বৰ 18 ভৌতিক বা প্ৰাকৃতিক বিচূৰ্ণীভৱন বুলিলে কি বুজা? যিবোৰ কাৰকৰ ওপৰত ই নিৰ্ভৰ কৰে সেই কাৰকবোৰৰ উল্লেখ কৰা। উত্তৰ বিচূৰ্ণীভৱনৰ ফলত ভূপৃষ্ঠৰ শিলাসমূহ বা বিভিন্ন পদাৰ্থবোৰৰ ক্ষয় সাধন হয়। কেতিয়াবা পদাৰ্থসমূহৰ মৌলিক উপাদানসমূহৰ পৰিৱৰ্তন ঘটে আৰু কেতিয়াবা উপাদানসমূহ অপৰিৱৰ্তিত হৈ থাকে। সেয়ে আমি ক'ব পাৰোঁ যে বিচূৰ্ণীভৱনৰ ফলত যেতিয়া পদাৰ্থসমূহ
ক্ষয়প্ৰাপ্ত হয় কিন্তু তাৰ মৌলিক উপাদানবোৰৰ কোনো পৰিৱৰ্তন নঘটে তেনে বিচূৰ্ণী ভৱনক ভৌতিক বা প্ৰাকৃতিক বিচূৰ্ণী ভৱন বোলা হয়। ভৌতিক বিচূৰ্ণী ভৱন প্ৰধানকৈ তলত দিয়া কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰে। ক মাধ্যাকৰ্ষণ শক্তি যিয়ে পদাৰ্থসমূহৰ ওপৰত অত্যাধিক চাপ আৰু অপৰোপণ প্ৰতিবলৰ সৃষ্টি কৰে। খ উত্তাপৰ পৰিৱৰ্তনৰ দ্বাৰা পদাৰ্থবোৰৰ ওপৰত সৃষ্টি হোৱা বিস্তাৰণ বল। গ আৰ্দ্ৰ আৰু শুষ্ক জলচক্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত পানীৰ চাপ। কুৱেশ্যন নম্বৰ 19 বিচূৰ্ণী ভৱনৰ তাৎপৰ্য সম্পৰ্কে চমুকৈ লিখা। উত্তৰ বিচূৰ্ণী ভৱনৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ কিয়নো বিচূৰ্ণী ভৱন অবিহনে মৃত্তিকা সৃষ্টি হোৱাটো অসম্ভৱ। মৃত্তিকা নহ'লে জীৱ জন্তু তথা গছ গছনি আদিৰ সৃষ্টি অসম্ভৱ। সেয়েহে মানুহকে আদি কৰি এই ধৰাপৃষ্ঠত আন জীৱ জন্তু বসবাস কৰাৰ পৰিৱেশ সৃষ্টি হৈছে বিচূৰ্ণী ভৱনৰ বাবে। বিচূৰ্ণী ভৱন কোনো এক অঞ্চলত বা গোটেই পৃথিৱীৰ উপৰিভাগতে জৈৱ বৈচিত্ৰ্যৰ বাবে জাগৰীয়া কিয়নো বিচূৰ্ণী ভৱনৰ ফলত বিচূৰ্ণীভূত অঞ্চলৰ শিলসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় যাৰ ফলত তাত বসবাস কৰা জীৱ জন্তু কীট পতংগ আদিৰ ওপৰত কুপ্ৰভাৱ পৰা দেখা যায়। ইয়াৰ উপৰি ঠাইবোৰ খনন আদিৰ কাৰ্যৰ দ্বাৰা বন্ধুৰতা হ্ৰাস হোৱাৰ লগতে ভূ আকৃতিৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে। বিচূৰ্ণীভূত অঞ্চলসমূহ খনিজ পদাৰ্থত চহকী হোৱা দেখা যায়। কুৱেশ্যন নম্বৰ 20 পৃথিৱীৰ উপৰিভাগ অসমান আৰু ওখৰা মখৰা কিয় হয়? উত্তৰ পৃথিৱীখন উৎপত্তিৰ সময়ৰে পৰা নানা আন্দোলনৰ সন্মুখীন হৈ আহিছে। যিবোৰ পৃথিৱীৰ অন্তৰ্ভাগত উত্তৰ পৃথিৱীখন উৎপত্তিৰ সময়ৰে পৰা নানা আন্দোলনৰ সন্মুখীন হৈ আহিছে যিবোৰ পৃথিৱীৰ অন্তৰ্ভাগত উৎপত্তি হোৱা আমি দেখিবলৈ পাওঁ। এই আন্দোলনবোৰৰ প্ৰভাৱ ভূপৃষ্ঠৰ উপৰিভাগৰ সকলো ঠাইতে সমানে নপৰে। সেয়ে কিছুমান ঠাই আন কিছুমান ঠাইতকৈ বহু ওখ বা বহু গভীৰ হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি বাহ্যিক কাৰকবোৰৰ প্ৰভাৱ পৃথিৱীৰ উপৰিভাগৰ সকলো ঠাইতে সমানে ক্ৰিয়া কৰা দেখা নাযায়। সেয়ে আমি পৃথিৱীৰ উপৰিভাগ ওখৰা মখৰা দেখিবলৈ পাওঁ। আনহাতে পৃথিৱীৰ উপৰিভাগৰ শিলাসমূহ একেজাতীয় নহয়। কিছুমান শিলা কোমল আৰু কিছুমান কঠিন যাৰ বাবে উপৰিভাগত অসমানতা বিৰাজমান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ জিঅ'গ্ৰাফীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।